ছবি হেৰা অনাদৰি আন ধৰ্ম মাধৱৰ জন্ম কৰ্ম শুনিও ক মহন্তৰ মুখে জগত প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি নাম লাজ এৰি গাইবে মহা সুখে ইৰামে লভিয়া মনুষ্য দেহা আনত এৰিয়া স্পৃহা বোলে বন্ধু কৃষ্ণ কজি জনে এতেকে বান্ধৱ হৰি তাংক মূৰ বুলি ধৰি ৰক্ষা কৰি ফুৰা সৰ্বক্ষণে সেই নিমিৰাই তুমি শুনাচোন ইমান সময় যে মই তোমাৰ আগত কৈ আহিলো এইখিনি হ'ল কৰ্মভকতি এই কৰ্মভকতিখিনি আন ধৰ্মৰ ঋষি মুখেহে প্ৰকাশ কৰাইছিলে ভগৱন্ত পুৰুষে গতিকে ঋষিৰ মুখেৰে প্ৰকাশ কৰোৱা আন ধৰ্ম কৰ্মভকতি অনাদৰি আন ধৰ্ম এইবিলাকক তুমি ত্যাগ কৰি আশ্ৰয় কৰা মাধৱৰ জন্ম কৰ্ম কাৰ মুখেৰে শুনিও ক মহন্তৰ মুখে তুমি মহন্তৰ মুখেৰে মাধৱৰ জন্ম কৰ্ম নিৰ্গুণ নাম তুমি শ্ৰৱণ কৰা কীৰ্তন কৰা যি জগত প্ৰসিদ্ধ নাম জীৱৰ কল্যাণ জীৱৰ তৰণ কৃষ্ণ বিষ্ণু হৰি নাম লাজ এৰি গাইবা মহাসুখে উদ্ধৱৰ আগত কৃষ্ণদেৱে কৈছে লাজ এৰি গুণ গাই নাচয়া নন্দতে জগত পবিত্ৰ কৰে সেহিহে ভকতে লাজ মান সন্মান অপমান এইবিলাক চিন্তা নকৰি কেৱল কৃষ্ণ নাম যি আশ্ৰয় কৰে সেইজন ভকতৰ দ্বাৰা জগত পবিত্ৰ হয় জড়িত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ যি স্থানত মোৰ উদাৰ চৰিত্ৰৰ ভকত থাকে কীট পতংগকো কৰে তেখনে পবিত্ৰ সেই মুহূৰ্ততে সেই স্থানত থকা সমস্ত উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুখী জীৱ পবিত্ৰ হৈ যায় বুলি সিদ্ধান্ত গতিকে সেই নিমিৰাই লাজ মান এৰা মান সন্মান নিবিচাৰিবা আন ধৰ্ম ত্যাগ কৰি মাধৱৰ জন্ম কৰ্ম নিৰ্গুণ নাম মহন্তৰ মুখে আশ্ৰয় কৰা লভিয়া মনুষ্য দেহা আনত এৰিয়া স্পৃহা আন সকলোবিলাক ত্যাগ কৰি মনুষ্য জীৱন ধন্য কৰিবৰ বাবে কেৱল প্ৰাণবন্ধু কৃষ্ণদেৱক চিন্তা কৰা আৰু তেতিয়াই মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত কৈছে অজ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটো জনে সুমৰি তাংক মূৰ বুলি হাতে চক্ৰ ধৰি ৰাখিয়া ফুৰন্ত হৰি জ্ঞানে বা অজ্ঞানে ঈশ্বৰৰ নাম জানিয়ে লওক নজনাকৈ লওক জ্বলি থকা জুই একুৰাত হাতখন ভৰাই দিলে সেইজন বুঢ়া মানুহেই হওক নজনা নুশুনা শিশুটিয়ে হওক হাতখন পুৰিবই সেইটো জুই ধৰ্মই দাহকতা গতিকে নাম আশ্ৰয় কৰা মাত্ৰকে নামে ক্ৰিয়া কৰিবই কিমান সময় কৰিব কেনেকৈ কৰিব সেইটো নিৰ্ভৰ কৰিব ব্যক্তিজনৰ ভাৱনাটোৰ ওপৰত
কাৰণ ভক্তিৰ প্ৰকাৰ একাশীবিধ আছে। তাৰে তামসিক ভক্তি, ৰাজসিক ভক্তি, সাত্বিক ভক্তি, এইবিলাকৰ ভাগ তৃতীয় স্কন্ধ কপিল দেৱহতী আখ্যানত সুন্দৰভাৱে কৈ থৈ গৈছে। গতিকে ভাবেই ভক্তি, ভাবিলেই ভগৱন্তক পায়। কেনেকে ভাবিছে এতিয়া? পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎস্য ৰাতি হয়। যদি আনক মাৰিবৰ বাবে আনৰ অন্যায় চিন্তা কৰি ঈশ্বৰৰ ওচৰত গুৱা পাণ ধূপ ধূনা জ্বলাই দিলো, প্ৰভু চাবা আৰু এসেকা দিব লাগে। সেই ভক্তিবিধৰ নাম হ'ল তামসিক ভক্তি। তাত ভবাজনৰো কল্যাণ নাই, যিজনৰ অন্যায় কৰিব বিচাৰিছে সেইজনৰো মংগল নাই। এনেধৰণে আমাক সিদ্ধান্ত দিছে। গতিকে ভাবেই ভক্তি, ভাবিলেই ভগৱন্তক পায়। কেনেকৈ ভাবিছো এতিয়া সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব ভগৱন্তৰ কৃপা আমি লাভ কৰিব পাৰিম নে নোৱাৰিম। হে ৰাম এহি মতে যিটো লৰে, নামক সদায়ে স্মৰে, তাৰ আহি মিলে মহাভাগ, নিজ প্ৰিয়তম ৰাম, সোমৰন্তে কান নাম, উপজৈ পৰম অনুৰাগে, সৰ্ব অংগ পুলকিত হুৱে, দ্ৰৱবাতি চিত, ধাৰে নীৰ নেত্ৰৰ নিগৰে, প্ৰেমে মৰ্ম যাই চৰিহা, প্ৰাণ কৃষ্ণ বুলি পৃথিৱীত পৰিয়া বাগৰে। প্ৰেম ভকতিৰ মাজলৈ সোমাই যোৱাৰ লগে লগে সেই জীৱই এই সংসাৰত কেনেকৈ আছো, কি খাইছো, কি বৈছো, এইবিলাক পাহৰি যায়। কেৱল এক কৃষ্ণদেৱৰ ধ্যানত চিন্তাত মগ্ন হৈ থাকে। সেই নিমিৰাই প্ৰেম ভকতিৰ চিহ্ন তোমাক মই প্ৰকাশ কৰা হৈছে। কোনো কোনো মুহূৰ্তত সেই জীৱই কটু প্ৰেমৰ ৰসে ভুলি মোৰ প্ৰাণ কৃষ্ণ বুলি পৰম আনন্দে গলে বান্ধে, বুজিয়া কৃষ্ণৰ চিত্ত হৈয়া আতি কৃতকৃত্য, কটু হাঁহি তোলে খলখলি। কোনো মুহূৰ্তত হাঁহে, কেতিয়াবা কান্দে। প্ৰেম ভকতিৰ মাজত অৱস্থান কৰা জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ বিষয়ে নিমিৰজাৰ আগত কবি সিদ্ধই প্ৰকাশ কৰিছে। এতকাল ব্যৰ্থে নিলো মাধৱক নাজানিলো, কটু শোকে গেৰি পাৰি কান্দে। যে ইমান দিন সময় মই এনেই পঠিয়াই দিলো দেহি ঐ, কি কৰিব লাগিছিল মই যে কি কৰিলো। চাবচোন, আমাৰ চাকৰিৰ পৰা অৱসৰ প্ৰাপ্ত হৈ আহি ব্যক্তিজনে যেতিয়া নাম ভকতৰ সংগত আশ্ৰয় কৰে, তেতিয়া চিন্তা কৰি থাকে, ইমান বছৰ চৰকাৰৰ চাকৰি কৰিলো, দৰমহা পালো, কৃষ্ণ নাম মহাবস্তু মই আশ্ৰয় নকৰিলো, গাড়ী ঘোঁৰা ললো, ধন সম্পত্তি ঘটিলো, চৌহদ পকী ৱাল দিলো, কিন্তু গুৰু গৃহভাগী নিৰ্মাণ কৰিবলৈ মই জেগাডোখৰ ৰাখিব নোৱাৰিলো। তেতিয়া আত্ম উপলব্ধি হয়, যেতিয়া ভকতৰ সংগত নাম প্ৰেমৰ মাজত অৱস্থান কৰি দিয়ে। এনেধৰণে সিদ্ধান্ত দিছে পদে বৰ্তমান আমাক। হে ৰাম শুনা সভা সদ লোক, কলিত সদ গতি শৌক, কৃষ্ণৰ কথাত দিয়া চিত,
পৰম অমৃতৰ সমাধৱৰ নাম যশ জানাই হে পৰলোক বিত পুত্ৰ দ্বাৰা গৃহবাস মিছায়াত অভিলাষ সবে সপোনৰ নিধি প্ৰায় যত সাংসা ধন ধান যাইবে যেতি ক্ষণে প্ৰাণ সংগে কৰতিও নাযায়।